কি এইটো কি বুলি কয়? এইটো ড্ৰেনেজ অঁ প্ৰডাকশ্যন হয়। হয় আমি ড্ৰেনেজ কৰিবলৈ হ'লে প্ৰথমতে আমি হয় চিটটো চিলেকশ্যন কৰি আনিব লাগিব ভাল হয় গছৰ পৰা। হয় আমি যদি আমি বাঁহটো হয় বাঁহটো ভাল কৰোঁ তেতিয়া আমি পলু অৱস্থাৰ পৰাই হয় এৰী পলু বাঁহ বা মুগা পলু বাঁহ হয় আমি নিৰীক্ষণ কৰিব লাগিব হয় যে কেনেকুৱা হৈছে। হয় আমি যদি বেয়া অৱস্থাত পলু অৱস্থাত আমি বেয়া দেখোঁ হয় তেতিয়া আমি সেইটো ৰিজেক্ট কৰিব লাগিব। হয় গতিকে আমি ভাল পলু বাঁহৰ পৰা হয় যেতিয়া কেনেকৈ গম পাম ভাল বেয়া? এইটো আমি বেমাৰ হয় যদি পলুবিলাক উইক হয় হয় মানে বেমাৰ লাগে হয় তেতিয়া আমি সেইটো চিলেক্ট নকৰে চিলেক্ট নকৰোঁ, ৰিজেক্ট কৰিম। হয় এতিয়া আপোনাৰ দৃষ্টিত এইখিনি ভাল? হয় এইখিনি ভাল। অঁ এইবোৰ কেনেকৈ ভাল বুলি ক'লে আপুনি অকণমান ইয়াৰ আমি হেৰি অৱস্থাতে চাইছোঁ এইখিনি আমাৰ ফাৰ্মৰে হয়। হয় ফাৰ্মত আমি নিৰীক্ষণ কৰিছোঁ যে হয় পলুৱা ভাল কোনো বেমাৰ আজাৰ নাই হয় সুন্দৰভাৱে পাত হয় খাইছে হয় সেইকাৰণে আমি চিডৰ কাৰণে লৈ উপযুক্ত লৈছোঁ বুলি ভাবি ভাবিলোঁ। লৈছোঁ আৰু এইখিনি যেতিয়া আমি বাঁহ বান্ধে হয় এইটো যেতিয়া কুকনিঙত যায় হয় কুকনিং হ'লে চাৰিদিনত ইহঁতে কুকনিংটো প্ৰায় 3 দিনতে শেষ কৰে। হয় তাৰপিছতে আমি 7 দিনমানত হয় চিট কুকনৰ কাৰণে 7 দিনমানত হয় এইটো ভাঙো। হয় ভাঙি আমি এনেকুৱা এইটো আমাৰ ফাৰ্মতে কাৰণে হেৰি হৈছে হয় আমি ওচৰতে আনিছোঁ হয় কিন্তু যেতিয়া আমি ট্ৰেন্সপাৰেশ্যন কৰোঁ হয় চিট কুকনছটো সদায় ট্ৰেন্সপাৰেশ্যন আমি মৰ্ণিং নহ'লে ইভিনিং হয় যাতে আকৌ এবাৰ কওকচোন বাইদেউ অঁ বুজাই দিয়ক ভালকৈ। এইটো মানে ফিমেল মথটো হয় খৰিকা বান্ধি দিয়া হয় সূতাৰে অঁ আমি বাওঁফালৰ অঁ তলৰ মুচটোত বান্ধি হয় হেৰি কৰি দিওঁ বান্ধি দিওঁ হয় খৰিকাত আৰু এটা মেল ইয়াত দি দিয়ে অঁ কিন্তু হেৰিবিলাকৰ এৰীবিলাকৰ সহজতে হয় পেয়াৰিং হয় হয় কিন্তু মুগাৰ ক্ষেত্ৰত আমি পেয়াৰ কৰিহে লগাব পাৰিম। পেয়াৰ কৰিহে আমি হেৰিত দি দিব লাগিব খৰিকাত দিব লাগিব এৰীবিলাক নিজে পেয়াৰিং হৈ থাকে হয় হ'লেও কষ্ট নোপোৱাকৈ আমি দি থ'লে কণীটো তাৰপৰা ইয়াতে পাৰিব ইয়াতে পাৰিম। তাৰপৰা আপোনালোকে লৈ আনে 24 ঘণ্টা পেয়াৰিং হোৱাৰ পিছত হয় আমি এইটো আনপেয়াৰ কৰিম। হয় আনপেয়াৰ কৰাৰ লগে লগে মেলটো আঁতৰাই দিম ফিমেলটো থাকিব ফিমেলটো থাকিব আৰু কেই ঘণ্টাৰ পাছত আকৌ কণী পাৰিব? প্ৰায় পাৰি আৰু দিয়াৰ পিছত আচ্ছা অঁ তাৰপাছত কণী পৰাৰ পাছত কেইদিন ইয়াত ৰাখে আপোনালোকে নে লগ প্ৰায় 2-3 দিনৰ পিছতে কাটি লওঁ। অঁ কাটি পেলাই আকৌ হেৰি ক'ত ৰাখে? এইটো আমি নিৰ্দিষ্ট ঠাইত ৰাখোঁ আৰু হয় পোৱালিবোৰ ওলাবলৈ আমি আকৌ ডিষ্ট্ৰিবিউশ্যন কৰোঁ। হয় মানুহক দি দিওঁ আমি অঁ হেৰি কণীটো ডিষ্ট্ৰিবিউশ্যন কৰে আকৌ সেইখিনি আকৌ কাটিব হয় কণীখিনি যে এনেকৈ পৰাৰ পাছত কেইদিনমান এনেকৈ ৰাখিব পাৰে কণীখিনি? আপোনাৰ ধৰক এতিয়া গৰম দিনত মানে 9 দিন আৰু 9 দিন 9 দিনৰ ভিতৰত আকৌ সিহঁতি আকৌ ইমাৰ্জ হৈ যায় হয় তাৰ আগতে আমি মানুহক দি দিয়ে আমাৰ ইয়াত আচলতে মানুহৰ কাৰণে ৰাইজৰ কাৰণে ৰাইজৰ ইয়াতে কাৰণে মানুহক হয় হেল্প কৰে। এই যে আপোনালোকে ৰাখে যে কণীবোৰ যে ৰখাৰ পাছত এই গোটেইখিনি ওলাইনে হেৰি কণী কিছুমান বেয়াও হৈ যায়? প্ৰায় 90% ওলাই ছাকচেছেই হয় কমেহে মানে নোলোৱাই থাকে আপোনাৰ 90% ইমাৰ্জ হয় আপোনাৰ। হয় নেকি? পেয়াৰিংটো ভাল হ'লে আপোনাৰ অঁ ভাল হয় তাৰপাছত আপোনাৰ নিৰ্দিষ্ট সময়ত হেৰি পেয়াৰিং হয়। মতা পখিলাবোৰ থাকেনে আকৌ গুচি যায়গৈ? মতা পখিলাবোৰ আমি প্ৰিজাৰ্ভ কৰি ৰাখোঁ যদি হেৰি হয় মেলটো কম হয়। মেলটো নেক্সট ডে যদি মেল কম হয় হয় আমি যদি ফিমেল বেছি ওলায় তেওঁলোকে এবাৰে লগ খাব পাৰেনে আৰু কেইবাবাৰো লগ খাব পাৰে? মেল কৰা যায় আৰু কৰা নেক্সট ডে কমিলে আকৌ 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 লগত পেয়াৰিং কৰা হয় তাৰপাছত চাগে মৰিয়ে যায় চাগে? মৰি যায় তাৰ আৰু হেৰি মাইকী পখিলাটো সেইটো মৰি যায় আপোনাৰ সেইটোও মৰি যায় দুবাৰমানৰ পাছতে মৰে? মাইকী পখিলা এবাৰেই কণী পাৰিব এবাৰে কণী পৰাৰ পিছত সি মৰিব আৰু মৰিবই তাৰ লাইফটো শেষ আৰু অঁ অঁ কিন্তু মতা পখিলাখিনি দুবাৰ হয় আমি থাকে হেৰি হয় পৰাপক্ষত প্ৰথমবাৰ পেয়াৰিঙতে ভাল কণী পায় সেইখিনি কণীখিনি ভাল হয় তাক পিছৰবাৰ লগাই দিলে হয়তো চব নজগিবও পাৰে হয় ঠিক আছে হাৰ্ভেষ্টিং কৰোঁ। অঁ ধন্যবাদ আজি মই ভালকৈ সম্পূৰ্ণকৈ জানিছোঁ আমাৰ মাহঁতো পালন কৰে কিন্তু মোক গম নাপাওঁ এই কণী ক'ৰবাৰ পৰা আনে বেলেগৰ পৰা আনে এনেকৈ দিলে লয় তেনে কিন্তু ভালকৈ গম পোৱা নাছিলোঁ। অঁ অলপ দিনৰ পিছত আমাৰ হয়তো মালবাৰীটো হ'ব হয় গেৰেজ হয় ইয়াতে অলপ কৰিছে ল'ৰা ছোৱালীবোৰ দেখাওঁ তেতিয়া মালবাৰীটো আপুনি চাই ল'ব হয় পাৰিব। ঠিক আছে ধন্যবাদ বাইদেউ। এইখিনি খালি এইটো ওপৰা ওপৰিকৈ থ'ব নালাগিব হয়নে এনেকৈ থ'ব লাগিব? অভাৰলেপিং হ'ব নালাগে। এয়া হৈছে পলু ইয়াত প্ৰশিক্ষণ কৰি থকা NN শইকীয়া কলেজৰ বটানী জুলজি আৰু ইকনমিক্সৰ ল'ৰা ছোৱালীখিনিয়ে এইখিনি পালন কৰিছে তেওঁলোকক প্ৰেক্টিকেলি আহিছে NEP 2020 আধাৰত।
চাওক কেনেকৈ বনাইছে তেওঁলোকে এইটো পালন কৰে। পুৰা উঠিব নোৱাৰাকৈ পানী দি পেলাই এনেকৈ সুৰা লগোৱা হৈছে।